নমস্কাৰ আমাৰ অসমৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী ছাৰে ৮৭০০ টকা গ্ৰেড পে ঘূৰাই অনা গোচৰ আৰু প্ৰধান শিক্ষক নিযুক্তি পত্ৰ বিতৰণৰ কাম কিমান দূৰ আগবাঢ়িছে বা ইয়াৰ বৰ্তমানৰ স্থিতি কি তাক জনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰি এই সম্পৰ্কে বহুখিনি কথা জনাইছে আৰু গুৰুত্বপূৰ্ণ কথা তেখেতে জনাইছে। আজিৰ ভিডিঅ'টিত মই আপোনালোকক সেই কথাখিনি তেখেতে কিদৰে তেখেতৰ ফেচবুকৰ যোগেদি তেখেতে জনাব চেষ্টা কৰিছে মই আপোনালোকক সেই কথাখিনি দাঙি ধৰিব চেষ্টা কৰিম। তেখেতে আমাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফেচবুক পেজত উল্লেখ কৰিছে যে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহৰ বাবে অতি দুখৰ খবৰ যে কেৱল আত্মস্বাৰ্থৰ বাবে কেইগৰাকীমান শিক্ষকে প্ৰধান শিক্ষক পদৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰক্ৰিয়াক স্থবিৰ কৰি তুলিছে। হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে শিক্ষানুষ্ঠানখনত এটা প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে কৰা ত্যাগৰ ফলত পাবলৈ ধৰা ফলটোকে যেন পুতি থব। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সদায় কৈ আহিছে বিষয়াই প্ৰধানৰ দায়িত্ব পালনৰ বাবে যাক আদেশ প্ৰদান কৰি সেৱা গ্ৰহণ কৰি আছে সেই সকলোকে স্থায়ী দায়িত্ব দিব লাগে। অৰ্থাৎ প্ৰেজেণ্ট যোন IC হেড টিচাৰ হৈ আছে বা এক্টিং হেড টিচাৰ হৈ আছে তেখেতকে ফুল ফেজ হেড পোষ্ট দিব লাগে। বিভাগীয় সিদ্ধান্ত যদিও পৃথক আছিল তথাপি আলাপ আলোচনাৰ মাজেৰে বিষয়টোৰ নিষ্পত্তি হোৱাৰ দিশে আগবাঢ়িছিল। সন্মিলনীয়ে প্ৰতিখন জিলাত এখনকৈ হ'লেও নিযুক্তি পত্ৰ বিতৰণ কৰি কামটোৰ আৰম্ভণি কৰাৰ বাবে বিভাগক হেঁচা প্ৰয়োগ কৰিছিল। অৰ্থাৎ পোষ্ট ক্ৰিয়েট হ'ব লাগে, তাৰপিছত লাহে লাহে বাকী সকলোকে পোষ্ট দি গৈ থাকিব। সেই অনুসৰি বিভাগে ৩০০০খন বিদ্যালয়ত প্ৰধানৰ পদ সৃষ্টিৰ নিযুক্তি পত্ৰ দিবলৈ লৈছিল, কিন্তু সেয়া হৈ নুঠিল। আদালতত গোচৰ চলিল, বৰ্তমানে গোচৰটো চলিছে। যদিও গোচৰটোত সন্মিলনী কোনো পক্ষ নাছিল তথাপিও সন্মিলনীক গোচৰটোত পক্ষৰূপে গ্ৰহণ কৰিবলৈ আদালতক জনোৱা আবেদন গ্ৰহণ হৈছে। আশা কৰিছোঁ অতি সোনকালে ৩৪,০০০ বিদ্যালয় কেইখনমানৰ বাবে কোনো কাৰণতে বঞ্চিত হৈ থাকিব লগা নোহোৱাকৈ ফলাফল পাব সক্ষম হ'ব। এই কথাখিনি তেখেতে যি প্ৰধান শিক্ষক পদ সৃষ্টিৰ বৰ্তমানৰ স্থিতি সেয়া জনাই পেলাই লিখিছে। তাৰ লগতে তেখেতে ৮৭০০ টকা গ্ৰেড পে সংক্ৰান্তটো লিখিছে যে সন্মিলনীয়ে সংগ্ৰাম আৰু ৰাজ্য চৰকাৰৰ সৈতে আলাপ আলোচনাৰে সফলতা পাব পাৰি নেকি তাৰ প্ৰয়াস কৰি থকাৰ সময়তে কিছু শিক্ষকে ২০১৯ চনতে আদালতত এটা গোচৰ তৰিছিল। ২০২২ চনত যেতিয়া বিত্ত বিভাগে চূড়ান্তভাৱে ৮৭০০ ঘূৰাই দিব পৰা আদেশ বিভাগীয়ভাৱে দিব পৰা নাযাব বুলি জনাইছিল তেতিয়া সন্মিলনীয়ে আদালতৰ ওচৰত ন্যায় বিচাৰি আবেদন জনাইছিল। দুখৰ বিষয় সন্মিলনীৰ গোচৰ পৰিচালনা হৈ থকা সময়তে ২০২৪ চনৰ জুলাই মাহত ২০১৯ চনত তৰা গোচৰটোৰ ৰায় হয় আৰু গোচৰটোত আবেদনকাৰী পৰাজিত হয়। যিহেতু একে বিষয়ৰ গোচৰ সেয়ে সন্মিলনীৰ গোচৰটো সেই ৰায়ৰ সংলগ্ন হৈ পৰে। গোচৰটোৰ ৰায়ত কোৱা দেখা গ'ল যে আহুৱা নিৰাময় সমিতি অৰ্থাৎ এনমলি কমিটিয়ে আলোচনাৰ মাজেৰে গ্ৰেড পে বিষয়টো নিষ্পত্তি কৰিছে। অৰ্থাৎ ৮৭০০ পৰা ৭৪০০ বা যি কমাই দিয়া গৈছে গোটেইখিনি কাৰোবাৰ লগত শিক্ষকৰ কোনোবা সংগঠনৰ লগত ডিছকাশ্যন কৰি পেলাই কৰিছে। গতিকে ইয়াত আৰু পুনৰ আলোচনা বা পুনৰ কিবা ডিচিশ্যন লোৱাৰ প্ৰয়োজন নাই, তেনেধৰণৰ এটা জাজমেণ্ট হাইকোৰ্টে দিছে বুলি আমাৰ প্ৰধান সম্পাদক ডাঙৰীয়াই তেখেতৰ পোষ্টটোত লিখিছে। কিন্তু আমি সকলোৱে জানো বা সকলোৰে হাতত থকা আহুৱা নিৰাময় সমিতিৰ প্ৰতিবেদনত স্পষ্টকৈ লিখা আছে যে সমিতিয়ে কাৰো লগত আলোচনা কৰা নাই। তথাচ গোচৰটো আপিল কিয় নহ'ল নাজানিছিলোঁ। সন্মিলনীৰ তৰফৰ পৰা গোচৰটো আপিল কৰিবলৈ ইতিমধ্যে কৰা আবেদন আদালতে গ্ৰহণ কৰিছে। গোচৰটোৰ আৰ্গুমেণ্টে কেনেদৰে সফলতা আনে সময়ে ক'ব। এই মুহূৰ্তত আপোনালোকক এইটোৱে জনাব পাৰোঁ যে গোচৰটো আপিল কৰাৰ অনুমতি লাভ কৰা হৈছে আৰু সমগ্ৰ বিষয়টো আদালতৰ বিচৰাধীন। অৰ্থাৎ ৮৭০০ গোচৰটোত যিহেতু ২০১৯ চনত কিছুসংখ্যকে গোচৰটো ৰুজু কৰিছিলে আৰু সেই গোচৰটোৰ চলি থকা অৱস্থাত পাছত সন্মিলনীয়েও এটা গোচৰ ৰুজু কৰিছিল, কিন্তু ২০২৪ চনত সেই প্ৰথমটো গোচৰৰ ৰায়দান হয় আৰু প্ৰথমটো গোচৰৰ লগত যিহেতু বিষয়টো একে মেটাৰ আছিলে গতিকে সন্মিলনী গোচৰটো তাতে খাৰিজ কৰি দিয়া যায় আৰু
তাতে উল্লেখ কৰে যে আলোচনা মৰ্মে যেহেতু গেট পেটি কমাই দিয়া হৈছে গতিকে ইয়াত আৰু পুনৰ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু যেহেতু সকলোৱে জানে যে কোনো আলোচনা হোৱা নাছিল গতিকে এই যোনটো ৰায়দান আছিল ৰায়দানটোৰ বিপৰীতে আমি আপিল কৰাটো প্ৰয়োজন আছিলে তাত আদেশটোক চেলেঞ্জ কৰি পেলাই কিন্তু সেই আপিল যোনটো সংগঠনে গোচৰটো ৰুজু কৰিছিলে 2019 চনত তেওঁলোকে কৰা দেখা নগ'ল বুলি আতুল গোস্বামী ছাৰে কৈছে কিন্তু সন্মিলনীৰ ফালৰ পৰা আপিল কৰা হৈছে আৰু সেই আপিল হাইকোৰ্টে গ্ৰহণ কৰিছে আৰু সেই গোচৰটো আপিল গ্ৰহণ কৰি পেলাই বিহটো এতিয়া বৰ্তমান আদালতৰ বিচাৰাধীন হৈ আছে অৰ্থাৎ আদালতত গোচৰটো চলি আছে আৰু আশা কৰিছে যে আমাৰ শিক্ষকসকলৰ সপক্ষে ভৱিষ্যতে ৰায় আহিব বুলি গতিকে এই কথাখিনি আমাৰ প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ৰাতুল চন্দ্ৰ গোস্বামী ছাৰে জনাইছে আৰু আপোনালোকক মোৰ ভিডিঅ'ত মই দি আহিছোঁ কেছৰ ষ্টেটাছবিলাক জনাই আহিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ পেলাই নটিফিকেশ্যনটো বেলটো অন কৰি থ'ব তেতিয়া আপোনালোকে সেই তেনেধৰণৰ ভিডিঅ'বোৰ পাব আৰু আপ টু ডেট হৈ থাকিব পাৰিব ধন্যবাদ